নমস্কাৰ প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মানিষা মোৰ হৈতে আছে আন্ত ষ্টুডিঅত চিন্ময় হে মুহূৰ্ত পুনে পুনে আপোনালোকক লৈ যাবলৈ বিচাৰিছো স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ মাজলৈ reduce to 4 days because আমি 10,000 টেষ্ট কৰিব পৰা যেতিয়া হম মানুহ এজন আজি আহিছে লগে লগে আমি স্যাম্পল লৈছো দুদিনত আমি প্ৰসেস কৰিছো 4 daysত আমি ৰিলিজ কৰিব পৰা পজিশনত আমি আহি যাম which will save public money কারণ হোটেলত থাকিলে আমি সরকারে পুঁজি বহন কৰিব লাগে টেস্ট কৰাব লাগে এই গুটেই কথাবিলাকৰ প্ৰতি ইন দা মান্থ অফ জুন আমি এটা নতুন দৃষ্টান্ত আগত ৰাখি কাম কৰিব খুজিছো যে all test report must be and should be available within a period of 72 hours maximum not beyond that আৰু quarantine institutional quarantine should not be more than 4 days or 4 nights 4th day ঘৰত যাব পাৰিব লাগিব with the report either you come to hospital or you come to home so the number of home quarantine gets increased আৰু institutional quarantine gets decreased so that public money আমি save কৰিব পাৰো আৰু আমি মানুহক হোটেলত বন্ধ হৈ থকাৰ পৰিৱৰ্তে ঘৰতে কোৱাৰেন্টাইন কৰা আমি ব্যৱস্থা কৰিব পাৰো so we are now adopting two pronged strategy activating village level home quarantine committees so that the quality of home quarantine gets increases that নহয় quarantine এনেকুৱা হ'ব ঘৰত which will be much better than hotel আপোনালোকে এটা দেখিব গাঁৱত বহুত একেদিন ফেসবুকত ফটো ওলাই আছে যে দেউতাক মাকে সালি এখন বনাই দিছে লৰাটো কৈছে তই 14 দিন ইয়াতে থাকিবি ইমান দিনৰ মূৰত ঘৰলৈ ঘূৰি আহিছে কিন্তু মাক বাপেকে তথাপিতো আলিংগন কৰা নাই ঘৰৰ বাহিৰত সৰু ঘৰ এটা বনাই ৰাখি দিছে নহলে গাঁৱৰ স্কুলখনত ৰাখি দিছে যে 10 দিন তাতে পাৰ কৰ তাৰ পিছত ঘৰত আহিবি so by ramping up more and more testing numbers we want to reduce the institutional quarantine thereby saving public money ৰাজহুৱা ধন সঞ্চয় কৰিব খুজিছো quarantineৰ institutional quarantine আমি কমাব খুজিছো by 10th of June আমি 4 দিনৰ quarantineলৈকে আহিবৰ বাবে আমি প্ৰস্তুত হৈছো but not without testing এনেকুৱা নহয় যে 4 দিন হৈছে আমি পাৰ কৰি দিছো with proper test report আমি এই কামখিনি কৰিব খুজিছো because now we are convinced that আমি 10,000 টেষ্ট every day কৰিব পৰা capacity আমি acquire কৰিছো so far as treatment is concerned আমি আপোনালোকে জানে যে উত্তৰ পূৰ্বৰ প্ৰথমখন কোভিড হস্পিটাল আমি আৰম্ভ কৰিলো now we are dealing people in 3 layers এটা হৈছে highly symptomatic patients we will treat them in medical colleges যেটো মিড কেয়ার লেভেল যত আমি বহুত বেছি সিম্পটমিক নহয় বাট ভালনারেবল পিপল আছে যে দে আর নট সিম্পটমিক বাট ডিউরিং দা প্রসেস অফ ডেভেলপমেন্ট প্রগনোসিস তেওলোকৰ হয়তো বেয়া হ'ব পাৰে সো তেওলোকক আমি ডিস্ট্রিক্ট হস্পিটালত আৰু নন সিম্পটমিক পেশেন্ট সকলক আমি গাঁৱৰ যি আমি মহাত্মা গান্ধী মডেল হস্পিটালস বনাইছিলো তাত আমি ৰাখিবৰ বাবে steps লোৱা আৰম্ভ কৰিছো so today we have decided to activate 50 model hospital যত নেকি আমি 50 into 50 2500 আমি পেশেন্ট ৰাখিব পাৰিম আপোনালোকে জানি ভাল পাব যে কামৰূপ জিলাৰ দদৰা খিঙিমাৰী আদৰ্শ চিকিৎসালয় ইতিমধ্যে we are treating now 70 corona positive patient তাৰ মানে মেডিকেল কলেজত যাক আমি ৰাখিছিলো আজি মোৰ 200খন মেডিকেল কলেজত বিছনা খালি হৈ থকাৰ পিছতো আমি নন সিম্পটমিক পেশেন্টছক আমি মডেল হস্পিটালত পঠোৱা আৰম্ভ কৰিছো সো দ্যাট আমি 50খন মডেল হস্পিটাল যত আমি 90খনলৈকে যাব পৰা আমাৰ অ্যাৰেঞ্জমেন্ট আছে যদি জুলাই মাহত দৰকাৰ আমি 90 লৈকে যাম so 50 model hospital আমি আজি activate কৰিছো by 5th or 6th of June all these hospital will be activated non symptomatic patients will go non symptomatic মানে লক্ষণ নেদেখুৱা পেশেন্ট সমূহ
মডেল হস্পিটালত যাব, আদৰ্শ হস্পিটালত যাব। ভালনাৰেবল এবভ 60 ইয়াৰ্ছ মানুহ, গৰ্ভৱতী মহিলা, এওঁলোকক জিলা হস্পিটালত যাব। আৰু হাইলি চিম্পটমিক পেচেণ্টছ অকল আমাৰ মেডিকেল কলেজত যাব। এই ধৰণৰ আমি এটা ট্ৰায়েজ ছিষ্টেম এটা আমি বনাবৰ কাৰণে জুন মাহত আমি প্ৰচেষ্টা আৰম্ভ কৰিব খুজিছোঁ। আজি আপোনালোক ইউল বি ভেৰি হেপি টু ন' অসমৰ ৰাইজে জনা উচিত যে প্ৰত্যেকখন চিভিল হস্পিটালে আজি কৰোনাৰ পেচেণ্ট ৰাখিছে। হাইলাকান্দিত ৰাখিছে, চিৰাঙত ৰাখিছে, নট টু টক এবাউট কোকৰাঝাৰ, দৰঙত ৰাখিছে, ধেমাজিত ৰাখিছে, লখিমপুৰত ৰাখিছে, তিনিচুকীয়াত ৰাখিছে, শিৱসাগৰত ৰাখিছে, আজি গোলাঘাটত ৰাখিছে। অল আৱাৰ ডিষ্ট্ৰিক্ট হস্পিটাল আজি এক্ৰছ দ্য বৰ্ড সকলো জিলা হস্পিটালে আজি পেচেণ্ট ৰাখিছে। ফলোড বাই ডেট আমি যিটো নতুন ছিষ্টেম আৰম্ভ কৰিব খুজিছোঁ ইন দ্য মান্থ অফ জুন, যে মডেল হস্পিটালতো আমি পেচেণ্ট ৰাখিব পৰা হ'ম। চ' ইন নাটছেল একেবাৰতে বৰ্ণাব গ'লে 1200 কোভিড ৰোগী বাঢ়িছে, মৰ্টেলিটি ৰেট ইজ জাষ্ট 0.34। চ' মৰ্টেলিটিৰ কাৰণে মৃতৰ কাৰণে যিটো পৰিসংখ্যা তেনেই নগণ্য। I am sure that next 7 days recovery rates will improve significantly. Recovery rates বহুত বাঢ়ি যাব। 1200 ৰোগী থকাৰ পিছতো সমাজত ৰোগ নাই। এইটো অকল বাহিৰৰ পৰা অহা লোক, যাক আমি বাহিৰৰ পৰা অহা অসমৰ লোক কোৱাৰেণ্টাইন আমি কৰিব পাৰিছোঁ, আৰু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আমি তেওঁলোকক ঘৰলৈ উভতাই পঠাব পাৰিছোঁ উইথ এ নিগেটিভ টেষ্ট ৰিপৰ্ট। টেষ্ট আমি আৰু ৰেম্প আপ কৰিব খুজিছোঁ। 15 জুনৰ ভিতৰত আমি 2 লাখ টেষ্ট কৰিব খুজিছোঁ। ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আমি 4 দিনলৈ কমাব খুজিছোঁ। ফাইনেলি ট্ৰিটমেণ্টৰ কাৰণে যাতে কোনো অসুবিধা নহয়, আমি ব্লক পৰ্যায়লৈকে গৈ প্ৰথমতে মেডিকেল কলেজত আৰম্ভ কৰিছিলোঁ, দেন উই ৱেণ্ট টু ডিষ্ট্ৰিক্ট হস্পিটাল, এতিয়া মডেল হস্পিটালত গৈ আমি আমাৰ ৰোগীসকলক আমি ট্ৰিটমেণ্ট কৰিব খুজিছোঁ। চ' উইথ এ নিউ আছাম মডেল অসমে এটা নিজৰে আৰ্হি প্ৰস্তুত কৰি আজি আমি COVID-19ৰ বিৰুদ্ধে যুঁজত আগুৱাই যাব খুজিছোঁ। ইন নেক্সট 3 to 4 days we are developing a SOP how both flood and COVID can go together. অৰ্থাৎ কেনেকে ফ্লাডৰ ৰিলিফ কেম্পৰ সময়তো আমি COVID-19ৰ সংক্ৰমণ যাতে নহয় তাৰ আমি ব্যৱস্থা কৰিব পাৰোঁ, তাৰ আমি SOP বনাই আছোঁ। অসম কেয়াৰত 2000 টকাত অন্তৰ্ভুক্তি নোহোৱা ব্যক্তিসকলক অন্তৰ্ভুক্তিকৰণৰ প্ৰচেষ্টা চলোৱা হৈছে, আৰু তাৰ লগে লগে কোৱাৰেণ্টাইন, হোম কোৱাৰেণ্টাইন বঢ়ুৱাই ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কমোৱাৰ প্ৰচেষ্টা কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাসমূহৰ লগতে আমি যেতিয়া লকডাউনৰ পৰা আনলকৰ ফালে গৈছোঁ, এই আনলকৰ ফালে যোৱা সময়তো আমি এই কাৰণেই নাৰ্ভাছ হোৱা নাই যে কমিউনিটিত আমি যেতিয়া বিভিন্ন জিলালৈকে গ'লোঁ, আমি কমিউনিটি ৱাইজ আমি মানুহক গাঁৱে গাঁৱে টেষ্ট কৰিলোঁ। আজিলৈকে যোৱা কিছুদিনত ডিগবৈত এটা ঘটনাক বাদ দি আমি কমিউনিটিত কোনো ধৰণৰ গোচৰ বা কোনো ধৰণৰ পেচেণ্ট আমি পোৱা নাই, যিয়ে আমাৰ অসমৰ আমাৰ আত্মবিশ্বাস আমাক জগাই তুলিছে। মই কমিউনিটি ছাৰ্ভিলেন্সৰ সৰু ডেটা এটা দি সামৰণি মাৰিছোঁ। 29,771খন গাঁৱলৈ আমি যাব পাৰিছিলোঁ, 29,771। 26,000 ব্যক্তিক আমি পাইছিলোঁ যাৰ জ্বৰ আছিলে। ইনফ্লুৱেঞ্জা লাইক জ্বৰ 6,187 জনৰ আছিলে, আৰু এইসকলৰ ভিতৰত আমি মানুহক কোৱাৰেণ্টাইনো কৰিছিলোঁ, সকলো কৰিছিলোঁ, কিন্তু এইসকলৰ ভিতৰত আমি কোনো কোভিড পজিটিভ কেছ আমি নাপালোঁ। তাৰমানে সমাজত আজিৰ দিনত কোভিড নাই বুলিও ক'ব পাৰি, এক্সেপ্ট 1 or 2 কেছেছ। অৱশ্যে এই সময়ছোৱাত আমি গাঁৱত যোৱাৰ বাবে আমাৰ লাভ হৈছিলে। আমি মেলেৰিয়াৰ 6টা কেছ আমি পাব সক্ষম হৈছিলোঁ, আৰু
জাপানিজ এনকেফেলাইটিছৰ কাৰণেও আমি 16টা চেম্পল আমি সংগ্ৰহ কৰিছিলোঁ। বিশেষ মোৰ ফালৰ পৰা ক'বলগীয়া নাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা সুখৰ খবৰ যে অহা কালিৰ পৰা তেওঁলোকে নিজৰ দৰমহা ল'ব পাৰিব আৰু আমি অৰ্থনৈতিক যিটো দিশ সেইটোতো আমি খুব ভাল কৰি আগুৱাই গৈ আছোঁ। এপ্ৰিল মাহত আমাৰ টেক্স GST কালেকশ্যন আছিল 147 crores. Against 147 crore, May our collection has gone up to 360 crores. Although আমাৰ নৰ্মেল আমি 2019 চন হিচাপত আমি পাব লাগে 693 কোটি টকা, কিন্তু আমি এপ্ৰিলত 20% লৈকে নামি গৈছিলোঁ। মেত আমি 40% আহিব সক্ষম হৈছোঁ। হয়তো জুন জুলাইত আমি হেৰুৱা গতি আমি উভতাই পাম, হেৰুৱা ছন্দ আমি উভতি পাম, তেনেকুৱা ধৰণে আমি আশা ৰাখিছোঁ। মোৰ ফালৰ পৰা এইখিনি আছিল। আপোনালোকে যদি কিবা প্ৰশ্ন সোধে সুধিব পাৰে। চব কৰোনা ভাইৰাছৰ দুটা ষ্ট্ৰেইন আমি অসমত দেখা পাই আছোঁ। এটা হ'ল যে যিকেইজন ৰোগীক আমি মৃত্যু হোৱা দেখা পাইছিলোঁ, তেওঁলোকৰ সংক্ৰমণ হোৱাৰ পিছত তেওঁলোকে লগে লগে মৃত্যুৰ মুখত পৰিছিল, আমাক ট্ৰিটমেণ্টৰ সুযোগে দিয়া নাছিলে। আনহাতে বাকী যিবিলাক পেচেণ্ট আমি পাই আছোঁ দে আৰ মাইল্ড। গতিকে আমি ভাবোঁ যে কৰবাত নহয় কৰবাত বৈজ্ঞানিকসকলে জানিব যে দুবিধ কোভিড ৰোগী ষ্ট্ৰেইন বুলি আমি যাক কওঁ, দুটা লক্ষণ আমি দেখা পাই আছোঁ। এতিয়া তাৰ চাইণ্টিফিক ৰিজন কি বা তাৰ ইণ্ডিকেশ্যন কি, সেইটোৱে কি প্ৰুভ কৰে, যেতিয়াই গোটেই কেছবিলাক লৈ ICMR ষ্টাডি কৰি আছে, তেওঁলোকে যেতিয়া এইবিলাকৰ বিষয়ে বহল তথ্য দিব তেতিয়া আমি জানিব পাৰিম। We do not know how it will go. I mean, today my mortality rate is 0.32. We are managing well, so these are all right. But you do not know the road ahead. But definitely we have created a cell for documentation. Whatever SOP we are issuing, how we are doing our things. Other day, আমাৰ ইয়াতে বহুতখিনি আলোচনা হৈ থাকে। আমি এটা ভাবিছিলোঁ যে নহয়, কোভিড ইজ এ opportunity for us to establish leadership role of Assam in the nations. যেনেকে আমি যেটা কেৰালাৰ টেষ্টিঙৰ কাৰণে কেৰালাক প্ৰশংসা কৰা হৈছিল যে কেৰালা has done maximum number of tests. Almost for all national media, Kerala was a subject which was discussed in all national media. But কোনো ভাবা নাছিল যে অসমৰ দৰে ৰাজ্য এখনে we can not only bypass Kerala but also convincingly bypass Kerala in testing. Aji Kerala's health infrastructure is known for last 60 years. Ohomor health infrastructure is known for last 3 to 4 years. But today they have completed roughly 70,000 tests. Although তেওঁলোকে মাৰ্চৰ পৰাই লাগি আছে, আমি মেৰ ভিতৰতে we could complete 1 lakh tests. So I do not know the circumstances, but with the equal number of patients, we have overtaken Kerala and convincingly. Now আমাক লক কৰাটো সম্ভৱ নহব because we are ramping up further. আজি মহাৰাষ্ট্ৰই 4 লাখ টেষ্ট কৰিছে in last 3 months, আৰু আমি মে মাহতে 70,000 টেষ্ট কৰি পেলাইছো। 15 জুনৰ ভিতৰত our test will be probably will cross another sets of state, যে আৰু ওচৰ পাজৰৰ বহুত ৰাজ্যক আমি পিছ পেলাই থৈ যাম। So অসমৰ যিটো আমাৰ যিটো কেপাচিটি আছে টু ৰেছপন্স টু দ্য সিটুৱেশ্যন, সেইটো বহুতখিনি বাঢ়িছে বুলি মই ক'ব পাৰোঁ। মেনেজিং 2.5 লাখ, দুই এটা কেতিয়াবা নিউজ কৰিবৰ কাৰণে আপোনালোকে দুই এটা বিচাৰি আছে, ক'ৰবাত দুই এটা মানুহক পাইছে ভাত খোৱা নাই, পানী খোৱা নাই, বাট আউট অফ 2.5 লাখৰ ভিতৰত কেইজন? So these are not even hundreds.
আৰু এতিয়া আমি নিজে কৈ আছো যে হয় যাৰ যি কষ্ট হৈছে সেইখিনি আমি ৰেক্টিফাই কৰাৰ কাৰণে আমি ক্ৰিটিসিজম উই হ্যাভ টেকেন উইথ রাইট আর্নেস যে কৰবাত যদি সমালোচনা হৈছে আমি মিডিয়াত ওলাইছে বুলি আমি এৰি দিয়া নাই উই আর ট্রাইং টু রেসপন্ড দ্যাট আমি ভাবিছো যে মিডিয়ায়ো সঁচা খবৰ দিছে সেই এখটাওনো কিয় থাকিব লাগে সেই এখটাও নোহোৱা হোক সো উই আর টেকিং এভরিথিং উইথ আ পজিটিভ মাইন্ডসেট With the lockdown coming to an end and the unlocking, beginning of the unlocking in a phase-wise manner, do you think that the number of homecoming people will decrease simultaneously in the coming days? Assam, because we do not have a big NRA community. I'm not using NRI because this term is mostly used for the people who are in abroad. কিন্তু প্ৰবাসী অসমীয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বাস কৰাৰ সংখ্যা বহুত নহয় গতিকে মই ভাবো যে উভতনি যাত্ৰা জুনত শেষ হ'ব গতিকে জুনলৈকে যদি আমি কোৱাৰেণ্টাইন ধৰি ৰাখিব পাৰো মেবি আনাদাৰ 2 লাখ পিপল আমি যদি ধৰি ৰাখিব পাৰো তেতিয়ালে কোভিড সমাজত না যায় পেশেন্টৰ সংখ্যা যদি বাঢ়ি গৈ থাকে এতিয়া সেই সমস্যাটো নহব নেকি বেডৰ সমস্যা বা কোৱাৰেণ্টাইন 4000 বেড এটো মেটাৰ অফ জোক নহয় মই ভাবো 1 লাখ মানুহ আহিব আছে সো ব্যাড ফেজ আমি যেটো জটিল সময় আছিল হেতু পাৰ কৰিছো বুলি মই ভাবো যে আটাইতকৈ যেটো জটিল সময় আছিল যেটো মে মাহৰ 15 তাৰিখৰ পৰা মে 30 তাৰিখলৈকে এই জটিল সময়টো আমি পাৰ কৰিছো কাৰণ এতিয়া জিলাবিলাকত গোলাঘাটত 300 মানুহ আহি আছিল এতিয়া যোৱা কালি পৰখি 35 জনকৈ মানুহ আহি আছে আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলৰ পিছতে এতিয়া চাই লোৱা হওক হেডলাইনছ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে গণপ্ৰহাৰৰ ঘটনা চাবুৱাৰ পৰাগজ্যোতি হাজোৰ সনাতন ডেকাৰ পিছত এইবাৰ মৰিয়নিৰ গাভৰু পৰ্বত বাগিচাত একাংশ উন্মত্ত লোকৰ গণপ্ৰহাৰত আহত ছাত্ৰৰ চিকিৎসালয়ত মৃত্যুক লৈ চাঞ্চল্য 4জন লোকক গ্ৰেপ্তাৰ কেৰালাক চেৰ পেলাই অসমত কৰোনা আক্ৰান্তৰ সংখ্যা 1272লৈ বৃদ্ধি দিনটোত 56 জনৰ দেহত ধৰা পৰিল সংক্ৰমণ 2 এদিনতে ভৰ্তি হ'ব গুৱাহাটীৰ সকলো কোৱাৰেণ্টাইন চেণ্টাৰ দেশত এদিনতে আক্ৰান্ত 8 সহস্ৰাধিক অন্ত পৰিল চতুৰ্থ পৰ্যায়ৰ লকডাউন আক্ৰান্তৰ সংখ্যাই 2 লাখৰ ঘৰত প্ৰৱেশৰ প্ৰাক মুহূৰ্তত কাইলৈৰ পৰা দেশত পৰ্যায়ক্ৰমে আৰম্ভ হ'ব লকডাউন শিথিলকৰণ প্ৰক্ৰিয়া 8 জুনৰ পৰা খুলিব হোটেল ৰেষ্টুৰাঁ শ্বপিং মল ধৰ্মীয় উপাসনাথলী স্কুল কলেজ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ বিভীষিকা কামপুৰ